নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপডেট। আজি আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। ADR 3.0 যে 26,500টা পদ আছে তাৰ এপ্লাই ডেট আহি গৈছে, মানে CMSে ডাঙৰ এটা ঘোষণা কৰিছে এপ্লাই ডেট সম্পৰ্কে। চ' কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব বা ভেকেঞ্চি কেনেকুৱা ধৰণৰ হ'ব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিব। কিয় এতিয়ালৈকে এপ্লাইসমূহ হোৱা নাই আৰু এপ্লাইসমূহ কেতিয়াৰ পৰা হ'ব পাৰে এইখিনি কথা জনাই দিয়া হ'ব, লগতে CMSৰ বাইটটো আপোনালোকক শুনাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। চ' ডিটেইলছত এই ভিডিঅ'ত আলোচনা কৰাব। চ' যি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে জানুৱাৰীৰ ভিতৰত ADRৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। আপোনালোকে নিশ্চয় শুনিলে CMSে ঘোষণা কৰিছে আপোনালোকৰ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত নতুন ভেকেঞ্চি অহাৰ কথা, কিন্তু নৱেম্বৰ, ডিচেম্বৰটো অলৰেডি শেষেই হৈ গ'ল। এতিয়া ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাই হ'ব পাৰে বা কিয় ভেকেঞ্চিখিনি অহা নাই সকলোখিনি জনাই আছোঁ। তাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, আপোনালোকে যদি ADRৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে কিন্তু পঢ়া শুনাসমূহ এতিয়াৰ পৰাই কৰিব লাগিব, তেতিয়াহে আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টীমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি লোৱা হৈছে। এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে সকলোখিনি মেটেৰিয়েলছ লাভ কৰিব, যিখিনি দ্বাৰা আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাহিৰে বেলেগ কোনো পঢ়া দৰকাৰ নাথাকে, কাৰণ এই কোৰ্চটোতে এনাফ ডিটেইলছ আপোনালোকে লাভ কৰিব পাৰিব। মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, আপোনালোকৰ এই যিখিনি কোৰ্চ হয় এই কোৰ্চটোৰ আণ্ডাৰত মেইন দুটা কথা। প্ৰথম কথাটো হৈছে এই কোৰ্চটো পঢ়িলে বেলেগ কোনো পঢ়াৰ দৰকাৰ নাই, বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই। ছেকেণ্ড কথাটো হৈছে এই কোৰ্চটোৰ কাৰণে বৰ্তমান 50% অফাৰ চলি আছে। চ' অফাৰটো গ্ৰহণ কৰি আপোনালোকে বাই কৰি ল'ব, কাৰণ পিছত আপোনালোকে এই অফাৰটো লাভ কৰিব নাপাব। এতিয়া আহিলোঁ আৰু এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব। বাই কৰিব আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, তেতিয়া আপোনালোকে ডাইৰেক্ট বাই কৰি ল'ব পাৰিব। সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব। এতিয়া আহিলোঁ কি আপোনালোকে এই কণ্টেণ্ট এই কোৰ্চটোৰ আণ্ডাৰত লাভ কৰিব পাৰিব। এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে কণ্টেণ্ট লাভ কৰিব, মেইনকৈ 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব। ইংলিছ আৰু অসমীয়া মাধ্যমৰ দুই ধৰণতে লাভ কৰিব পাৰিব। 3 নম্বৰত লাভ কৰিব আপোনালোকৰ অল টপিক A to Z এনালাইচিছ। যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ আপোনালোকৰ A to Z এনালাইচিছ লাভ কৰিব, মানে যিমানখিনি ছাবজেক্ট আছে। ফৰ এক্সাম্পল আপোনালোকৰ ইংলিছৰ 12-13টা, ইংলিছত ধৰি লওক 15টা টপিক আছে। 15টা টপিকৰ আপোনালোকৰ এনালাইচিছ লাভ কৰিব। ইংলিছ আছামিজ দুটা মিডিয়ামত তেনেকৈ প্ৰতিটো ছাবজেক্টৰ লাভ কৰিব। আৰু কি ছাবজেক্ট ইয়াত লাভ কৰিব পাৰিব? ছ'চিয়েল ষ্টাডি লাভ কৰিব, জেনেৰেল নলেজ, লগতে বৰ্তমান যিখিনি কাৰেণ্ট এফেয়াৰ্ছো লাভ কৰিব পাৰিব। যদি কাৰেণ্ট এফেয়াৰ্ছ মানে আপোনালোকৰ গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত ইয়াত আপোনালোকৰ আলোচনা কৰা হৈছে। মেথমেটিক্স লাভ কৰিব, ৰিজনিং লাভ কৰিব, ইংলিছ গ্ৰামাৰ লাভ কৰিব। আৰু এইখিনি পঢ়াৰ পিছত বেলেগ কোনো পঢ়া দৰকাৰ নাথাকে। আৰু যেতিয়া আপোনালোকে কোৰ্চখিনি পঢ়ি মেলি আপোনালোকে শেষ কৰিব, শেষ কৰাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। পৰীক্ষা কৰি চোৱাৰ বাবে ADR যিটো ষ্টেণ্ডাৰ্ড লেভেলৰ আপোনালোকৰ টেষ্ট পেপাৰ প্ৰস্তুত কৰি আছে, প্ৰায় 10ৰ পৰা 12খন আপোনালোকে টেষ্ট পেপাৰ ইয়াত লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ PVSC কুৱেশ্যন আৰু এনচাৰো আপোনালোকে লাভ কৰিব, PYQ আপোনালোকে ইয়াত লাভ কৰিব পাৰিব। আৰু সেইটো লগতে নহয়, তাৰ লগতে আপোনালোকে যিখন এনচাৰ শ্বীট হয় সেইখিনিও আপোনালোকে এটা লাভ কৰিব পাৰিব। চ' ইয়াত সকলোখিনি কণ্টেণ্ট লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে বাই কৰিব বিচাৰে বাই কৰিব পাৰে। আৰু ইয়াৰ লগত আপোনালোকে যদি বিচাৰে আপোনালোকৰ ডিটেইলছ যদি চিলেবাছখন লাগে সেইখিনিও আমি প্ৰভাইড কৰি দিম, যদি আপোনালোকে কোৰ্চটো বাই কৰি লয়। কোনো মানে এই কোৰ্চটো পঢ়াৰ পিছত বেলেগ কোনো কোৰ্চ কৰা বা কিবা পঢ়া দৰকাৰ নাথাকে, ইয়াত সকলো কণ্টেণ্ট আপোনালোকে এভেইলেবল লাভ কৰিব পাৰিব। আৰু এতিয়া বাই কেনেকৈ কৰিব? বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে 9707829183। তাত আপোনালোকে জাষ্ট হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, তেতিয়া আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এইখিনি আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। এটা ভাল সুযোগ হয়, এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। চ' আপোনালোকৰ নিশ্চয় গম পায় ADR কাৰণে এটা বহুত কম্পিটিশ্যন, টাফ কম্পিটিশ্যন। চ' পঢ়া শুনাসমূহ এতিয়াৰ পৰা কৰিব লাগিব, তেতিয়াহে চিলেকশ্যন লাভ কৰিব পাৰিব। কিয়নো আপোনালোকৰ ADR ভেকেঞ্চি আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো ADR 2.0 ৰিক্ৰুইটমেণ্টখিনি দিয়াৰ পিছতে ADR 3.0 ভেকেঞ্চিখিনি মুকলি কৰি দিব। চ' এতিয়াৰ পৰা পঢ়া শুনা কৰক, তেতিয়া আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনি ক্ষেত্ৰত মই ডিটেইলছখিনি জনাই দিলোঁৱেই। আৰু এই কোৰ্চটোৰ আণ্ডাৰত সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু সকলোখিনি ছাবজেক্ট বা সকলোখিনি টপিক অল কভাৰ কৰি থৈ বনোৱা হৈছে। এতিয়া আহিলোঁ আপোনালোকৰ যিটো CMSৰ আপোনালোকৰ মই পোনপ্ৰথমে যিটো বাইট শুনাই দিছিলোঁ যে তেখেতে ঘোষণা কৰিছে যে আপোনালোকৰ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত নতুন ADR 3.0 ভেকেঞ্চিখিনি আহিব বুলি। কিন্তু বৰ্তমানলৈকে নৱেম্বৰ, ডিচেম্বৰ মাহ গুচি গ'ল, কিন্তু জানুৱাৰী মাহটো আছে, কিন্তু বৰ্তমানলৈকে ভেকেঞ্চিখিনি অহা নাই। কিয় অহা নাই? মেইন কথা হৈছে নহাৰ কাৰণ হৈছে ADR 2.0 ভেকেঞ্চিখিনি যিখিনি এপইণ্টমেণ্ট হয় সেইখিনি দি কমপ্লিট হোৱা নাই। তেখেতে কোৱা মতে অক্টোবৰ মাহৰ 10 তাৰিখে তেতিয়া এপইণ্টমেণ্টসমূহ দি পেলাই নৱেম্বৰ, ডিচেম্বৰ মাহত ভেকেঞ্চি দিম বুলি কৈছে। এপইণ্টমেণ্ট দিয়া এমাহ বা এমাহৰ পিছতে নতুন ভেকেঞ্চি দিম বুলি কৈছে। চ'
এতিয়া আপোনালোকৰ যিখিনি এপইণ্টমেণ্ট হয় ADR 2.0 সেই এপইণ্টমেণ্টখিনি আপোনালোকৰ এটা দিয়া হ'ব জানুৱাৰী মাহৰ 10 তাৰিখে এটা দিয়া হ'ব জানুৱাৰী মাহৰ 15 তাৰিখে চ' ইয়াৰ এমাহৰ পিছত মানে কি জানুৱাৰী মাহৰ শেষৰ সপ্তাহতো ভেকেঞ্চি আহিব পাৰে নহ'লে ফেব্ৰুৱাৰী মাহতো ভেকেঞ্চি আহিব পাৰে চ' ইয়াৰ পৰা আপোনালোকে এইটো অনুমান কৰিব যে জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ভেকেঞ্চি 100% আহিব লাগে চ' আপোনালোকৰ ভেকেঞ্চি অহাটো কমপ্লিট হৈ গ'ল এতিয়া আপোনালোকে গম পালে কেতিয়াৰ পৰা আপোনালোকৰ এপ্লাইসমূহ পাৰে এপ্লাইসমূহ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে এপ্লাইসমূহ হৈ যাব পাৰে আৰু ভেকেঞ্চি কিমান হয় ভেকেঞ্চি আপোনালোকৰ ভালেখিনি ভেকেঞ্চি হ'ব কাৰণ ভেকেঞ্চিটো বহুত আহিবলগীয়া আছে আৰু ইয়াৰ বিশেষকৈ কি ভেকেঞ্চি হ'ব পাৰে ভেকেঞ্চি দুই ধৰণৰহে আপোনালোকে নিশ্চয় জানে এটা আছে গ্ৰেড 3 আৰু এটা আছে গ্ৰেড 4 আৰু তাৰ কাৰণে আপোনালোকৰ গ্ৰেড 3 কাৰণে আপোনালোকৰ তিন ধৰণৰ এক্সাম হয় এটা আছে বেচেলৰ ডিগ্ৰীৰ কাৰণে এক্সাম হ'ব ডিগ্ৰী পাছ লেভেলৰ এটা হ'ব আপোনালোকৰ 12 পাছ লেভেলৰ আৰু এটা হ'ব ড্ৰাইভাৰৰ ক্ষেত্ৰত আৰু গ্ৰেড 4 ক্ষেত্ৰত দুই ধৰণৰ হয় এটা হৈছে 8 পাছ এটা হৈছে 10 পাছ আৰু 10 পাছতে যিখিনি আপোনালোকৰ ITI পাছ কৰা হয় তেওঁলোকটো ইনক্লুড থাকে মানে তেওঁলোকৰ যেটো আপোনালোকৰ প্ৰিফাৰেন্স পায় যদি কম মাৰ্ক পালো তেওঁলোকে মানে সিলেকশন লাভ কৰে ITI পাছ কৰা কৰে কিন্তু তেওঁলোকে ITI কাৰণে যিখিনি পোষ্ট থাকে সেইখিনি অকল ITI পাছ কৰা কেণ্ডিডেটসকলে কম্পিটিশ্যন চ' ITI ক্ষেত্ৰত আৰু এইখিনি আপোনালোকে গুগলতো এইখিনি ডাটা সাৰ্চ কৰি চাব মই গুগলৰ পৰা ইনফৰমেশ্যন দিয়ে ধুনীয়াকৈ লিখি থৈছোঁ গুগলত যে আপোনালোকে সাৰ্চ কৰিছে তেতিয়া আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব যে ডিচেম্বৰ 25 বা আৰ্লি 2026 ছত ভেকেঞ্চি আহিব বুলি চ' ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে চ' এই সকলোখিনি আপোনালোকৰ নতুন যিখিনি সিলেবাছ হয় বা নতুন যিখিনি টপিক হয় বা নতুন যিখিনি আপোনালোকৰ আহিবলগীয়া কুৱেশ্যন আছে বা তেনেকুৱা ধৰণৰ যিখিনি হয় অল টপিক যিখিনি আহিব যিখন নতুন সিলেবাছ আহিব তাৰ ওপৰত ভিত্তি কৰি আমাৰ কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে সেই কোৰ্চটোৰ সকলোখিনি নিউ মডেল বা নিউ সাবজেক্ট এনালাইচিছৰ ওপৰত ডিপেন্ড কৰি পাব চ' যদি বাই কৰিব বিচাৰে বাই কৰি ল'ব পাৰে কোৰ্চটো বাই কৰিলে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাইছে আৰু বৰ্তমান 50% অফাৰ চলি আছে চ' আপোনালোকে অফাৰটো গ্ৰহণ কৰি লওক আপোনালোকে বাই কৰি লওক যাতে আপোনালোকৰ এটা সুবিধা হয় সুবিধা মানে কি এইটো পঢ়াৰ পিছত বেলেগ কোনো পঢ়া দৰকাৰ নাই পঢ়া শুনা সময় এতিয়াৰ পৰা ষ্টাডি কৰি দিয়ক তেতিয়াহে আপোনালোকে সিলেকশ্যন লাভ কৰিব পাৰিব আৰু কোৰ্চটো সম্পৰ্কে মই আকৰবাৰ আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁ সেই কোৰ্চটো আণ্ডাৰত আপোনালোকৰ এই কোৰ্চটো যদি কৰে তেতিয়া আপোনালোকে বেলেগ কোনো পঢ়া দৰকাৰ নাই প্ৰথম কথা দ্বিতীয় কথা আছে 50% অফাৰ চলি আছে লিমিটেড টাইমৰ কাৰণে অফাৰটো আছে যে আপোনালোকে এনি টাইম থাকিব অফাৰ তেনেকুৱা নহয় লিমিটেড টাইমৰ কাৰণে হয় চ' সোনকালে গৈ আপোনালোকে হোৱাটছএপত মেছেজ কৰি বাই কৰি লওক এইটো আপোনালোকৰ দেখিব পাৰিছে আপোনালোকৰ ডিটেইলছখিনি 10,000 কুৱেশ্যন উইথ এনচাৰ আমাৰ হোৱাটছএপ নম্বৰ স্ক্ৰীনতে আছে গোটেইখিনি ইংলিছ আৰু আছামিজ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব আৰু অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব সোশ্যাল ষ্টাডি আৰু জেনেৰেল নলেজ সাবজেক্ট পাব মেথমেটিক্স সাবজেক্ট পাব ৰিজনিং পাব ইংলিছ গ্ৰামাৰৰ পৰা টেষ্ট পেপাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সকলোখিনি লাভ কৰিব পাৰিব আজি ভিডিঅ' ইমান